অৰুণাচলত মুকলধাৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে জীয়াঢল কুমতিকে ধৰি কেইবাখনো উপনদী দেখা পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ গোগামুখ ঢকুৱাখানা ৰাজ্যিক ঘাইপথৰ 22 নং ৰাজ্যিক ঘাইপথ। যি ঘাইপথ এই অঞ্চলটো প্ৰতি বছৰে এনেদৰে পানীয়ে বুৰ যায় আৰু দেখা পোৱা গৈছে। মই সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ কৰিম। ইয়াত দেখিছে অতিকৈ ব্যস্তময় পথ ঢকুৱাখানা মাজুলী সংযোগ কৰি আছে। গোগামুখ ঢকুৱাখানা মাজুলী এই পথছোৱা বিগত বছৰৰ দৰে এই বছৰো ব্যতিক্ৰম নহয়। পাহাৰত এজাক বৰষুণ দিয়াৰ লগে লগে ৰাস্তাৰ ওপৰেদি পানী বাগৰে আৰু যাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। 10 জুন তাৰিখৰ পৰা বৰ্তমানলৈকে এই অঞ্চলত দেখা পোৱা গৈছে এনেদৰে পানী বাগৰি আছে আৰু 22 নং যি ৰাজ্যিক ঘাইপথ আছে ঘাইপথৰ এনেদৰে যাতায়াত ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে কিছুদিনৰ পৰা। এজন স্থানীয় লোক আছে, মই তেওঁসকললৈ যাবলৈ চেষ্টা কৰিম। যিহেতু ঢকুৱাখানা গোগামুখ যি ৰাজ্যিক ঘাইপথটো ইয়াত অতি গুৰুত্বপূৰ্ণ পথছোৱা এতিয়া বন্ধ কৰি থোৱা হৈছে, কি ক'ব আপুনি স্থানীয় লোক হিচাপে? নহয়, এতিয়া কাৰণ কেলৈ বিভাগীয় ইয়াত দুখ আছে, কাৰণ কেলৈ বিভাগীয়তো জানে ন, বা ঠিকাদাৰ হ'লেও জানে কাৰণ কেলৈ বাৰিষা হ'লে মানে পানী ইয়াত কাম কৰিব নোৱাৰে বুলি জনা স্বত্বেও তেখেতলোকে কিয় ইমান হেমাহি কৰিলে কামবিলাকত? কামখিনিতো আগবঢ়াই নিব লাগিছিলে, আগতীয়াকৈ কৰিব লাগিছিলে। আজি এতিয়া অহা যোৱাৰ কাৰণে কিমানখিনি সমস্যা হৈ পৰিছে মানুহৰ। দেখা পোৱা গৈছে যি পথটো এইটো পানী যোৱা এটা পথ, পানী যাবৰ কাৰণে বনাইছে। পানী যোৱা পথ বনালে যাত্ৰীসকলৰ বাবে সুচল হ'বনে? এইটো সুচলটো হ'ব যেন লগা নাই দেখোন, কাৰণ কেলৈ এতিয়াতো কামটোতো সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। মাথাকেইটা মাৰিলেতো গাড়ী অহা যোৱা কৰিব পাৰে, কিন্তু ইমান দ পানীত গাড়ী অহা যোৱা কৰিব পাৰিব জানো? সম্ভৱেই নহ'ব যেন লাগিছে। হয়, দেখা পোৱা গৈছে এগৰাকী কণমানি আছে, কণমানিগৰাকীক লৈ আছে। তুমি ক'ত যাবা? স্কুললৈ। কি আছে স্কুলত? পৰীক্ষা। এতিয়া পানীৰ কাৰণে যাব পৰা নাই। হয়, এনেদৰে কণমানি দেউতাকে লৈ গৈছে আৰু পানীৰ কাৰণে তেওঁলোকে আবদ্ধ হৈ আছে। যিহেতু পানী যথেষ্ট সুদৰ প্ৰকোপ যথেষ্ট আছে। আৰু এগৰাকী ব্যক্তি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যিহেতু ঢকুৱাখানা ঘিলামাৰা যোনটো ৰাজ্যিক ঘাইপথ আছে দেখা পোৱা হৈছে অতি ব্যস্তময় পথছোৱা এতিয়া স্কুললৈ অহা যোৱা যিসকল ছাত্ৰ ছাত্ৰী এতিয়া বিশেষ অসুবিধাৰ সন্মুখীন হৈছে, পৰীক্ষা চলি আছে, কি ক'ব? ইয়াতো আমি এইটো বিষয়ে কি ক'ম, এতিয়া ক'বলগীয়াটো আছে। এই ৰাস্তাটো যিমানখিনি ডাউন দিব লাগিছিলে বেছি ডাউন দিলে। ডাউন দিয়াৰ পৰা এই ঘটনাটো হৈছে। যদি ইয়াতকৈ যদি আৰু যদি আধা ফুট উঠাইলেন এই অৱস্থা নহয়। আৰু কাম কৰিছে বৰ লেহেমীয়া গতিত, আৰু লেহেমীয়া হোৱাৰ কাৰণে এতিয়া একো ঢকুৱাখানাটো আৰু লখিমপুৰ যাতায়াতৰ ব্যৱস্থাটো অসুবিধা হৈছে। আৰু ল'ৰা ছোৱালী এতিয়া অভিভাৱকহঁতে দাঙি নিবলগীয়া হৈছে, সোঁতৰ প্ৰকোপত যাব নোৱাৰা হৈছে, এনেকুৱা হৈছে। হয়, দেখা পোৱা গৈছে এনেদৰে ব্যস্ত ৰাজপথটো দেখা পোৱা এনেদৰে পানীয়ে বিয়পি পৰিছে আৰু দেখা পোৱা গৈছে এনেদৰে ছাত্ৰ ছাত্ৰীসকলে এনেদৰে পোচাত তুলি লৈ গৈছে। অভিভাৱকসকলে দেখা পোৱা গৈছে এনেদৰে প্ৰতি বছৰে এই অঞ্চলত বানপানী হয়। আৰু যিহেতু এই অঞ্চলৰ যোনটো পথটো এতিয়া যিহেতু এই পানী যাবৰ কাৰণে পানী যোৱা এটা সুচল পথ কৰি দিছিলে, যিহেতু যাতে সমস্যা নহওক মানুহবিলাকৰ। এতিয়া অতিকৈ ঘন সমস্যা হৈছে যাত্ৰীসকলৰ বাবে, যি পথচাৰীসকলৰ বাবে, যিহেতু কিয়নো এই অঞ্চলত বাৰিষা প্ৰতি বছৰে বাৰিষা বানপানীৰ সময়ত এই পথছোৱা পানী বাগৰাৰ ফলত যথেষ্ট অসুবিধা হয়। বৰ্তমান দেখা পোৱা গৈছে এই পথছোৱা বেছি ডাউন কৰি দিয়া বুলি কৈছে। ডাউন কৰাৰ ফলত এই পথছোৱা মই আপোনাৰ ঘৰলৈ আকৌ যাবলৈ চেষ্টা কৰিছোঁ। যদি বিভাগীয় কৰ্তৃপক্ষই যদি বহাগ মাহৰ আগতে যদি কমপ্লিট কৰিলেহেঁতেন তেতিয়া এনেকুৱা সমস্যা হ'লহেঁতেন বুলি ভাবেনে? তথাপিও মই ভাবিছোঁ যে সমস্যাটো হ'বই, কাৰণ কেলৈ এই ৰাস্তাটো আৰু অলপ দীঘল হ'ব লাগিছে। যিটো পানী বাগৰি আছে, পানী বগা জেগাটো অলপ ঠেক হৈছে আৰু অলপ বেছি দৰকৈ বহাই দিছে, অলপ কম হ'ব লাগিছিলে। এই পথটো কৰজোৰ পথ বুলি কয় ন, যিহেতু পানী কৰজোৰে পথটো দেখা পোৱা গৈছে। এনেদৰে পানী বাগৰিবৰ কাৰণে কৰজোৰে পথ বনাই, যাৰ পৰিপ্ৰেক্ষিততে দেখা পোৱা গৈছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় লোকসকল। আৰু যিয়েকৈ এইটো এখন ৰাজ্যিক ঘাইপথ হয়, ৰাজ্যিক ঘাইপথৰ কাৰণে এনেদৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন জিলাৰ পৰা অহা লোকসকল।